তেওঁলোকে পানীৰ কথা যিখিনি সমাধান কৰিছোঁ বুলি কয় এয়া চকুৰ আগত আজি ভাহি উঠিছে। যোৱাকালিৰ যি ঘটনা সেয়া চবেই দেখিছে, গোটেই গুৱাহাটীখনে দেখিছে। গতিকে কি সমাধান হৈছে ইয়াৰ উত্তৰটো তেওঁলোকে দিয়কচোন। তেওঁলোকে চাই পেলাই কিবা মাত মাতিছেনে, জেগাবিলাকলৈ গৈছেনে, দৰ্শন কৰিছেনে, জেগাবিলাকত য'ত য'ত পানী হৈছে কাকোতো দেখা নাই। তেওঁলোক গৈ আহিছে জানো, আমাৰ ইয়ালৈ আহিছে জানো? ইয়াত আপুনি আজি অকণমান পানী কমা দেখিছে, সেয়া আপুনি দূৰত চাওক। মানুহ এতিয়ালৈকে আজি ৰাতি যোৱাকালিৰ পানী কি অৱস্থা হৈছিল, ৰাতি ভয়ংকৰ অৱস্থা, আৰু এতিয়া চাওক এয়া অৱস্থা হৈ আছে পানীৰ। আৰু এয়া কথা আমি GMDক কওঁতে আগৰ পৰা তেওঁলোকে আহি অলপ চলপ কাম আমাক সহায় কৰিছে, নকৰা বুলি নকওঁ। তেওঁলোকে আহি বহুতখিনি কৰিলে, কৰাৰ পিছতে আকৌ এজাক বৰষুণ দিলে পাৰ্মানেণ্ট সমাধান হোৱা নাই। আমি বিচাৰি আছোঁ পাৰ্মানেণ্ট সমাধান। আৰু চাব GMDয়ে আৰু আপোনাৰ PWD কাম কৰাইছে, কাম কৰাই ৰাস্তাটো ওখ কৰাই দিলে। ওখ কৰাই দিয়াৰ পিছত তলৰটো ডাউন হৈ গ'ল, ডাউন হোৱাৰ লগে লগে গোটেই পানীখিনি তলৰ ফালে সোমাই গ'ল। আৰু এইখিনিৰ পৰা মাত্ৰ 10 মিটাৰ, এই মেইন ৰাস্তাৰ পৰা 10 মিটাৰ মাত্ৰ অকণমান ওখ কৰি দিছে, বাকী গোটেই এইখিনি দ। তাৰমানে কি হ'ল, পানী আল্টিমেটলি গোটেই ঘৰৰ ভিতৰলৈ পানী সোপা সোমাই গ'ল। আৰু মেইন যিকেইটা ৰাস্তাত ফ'কাছ কৰিব লাগে সেই ৰাস্তাকেইটা ফ'কাছ কৰা নাই। মেইন কৰিব লাগে আপোনাৰ পূব সৰুমটৰীয়া ৰূপকোঁৱৰ পথৰ কানেক্টিং পথ দুটা। এইটো ৰাস্তা দেখিছে সদায় পানীত ডুবি থাকে। আৰু তাৰ ছাইডৰ ৰূপকোঁৱৰ যিটো পথ আৰু ইয়াৰ আগত নন্দন পথ, এই 3টা বাইলেন আপোনালোকে পানীৰে অনবৰতে পানী সোমাই থাকে। সেইকেইটা ৰাস্তা একো কামেই কৰা নাই। তেওঁলোকে ড্ৰেইন এণ্ড ছিষ্টেমেই ঠিক কৰা নাই। পানী যাবলৈ ওলাই দিয়ক, আগতে ৰাস্তাটো ড্ৰেইন খান্দি ড্ৰেইনটো ওলাই দিয়ক, পানীখিনি যাবলৈ দিয়ক, তাৰপিছত ৰাস্তা বনাওক। যদি ড্ৰেইনটো নবনোৱাকৈ তাৰ ওপৰত অকল ৰাস্তাটো বনাই দিয়ে, কিবা কাম কৰিছে কিন্তু পৰিকল্পনা একো নাই। তেওঁলোকে বোলে কৈছে বাহিৰৰ মানুহ মাতিছে, গুৱাহাটী স্মাৰ্ট চিটি বনাবলৈ বাহিৰৰ মানুহ মাতি নি দেখাইছে। এয়া কি দেখাইছে? বাহিৰৰ মানুহ মাতি আনি তেওঁলোকে কি স্মাৰ্ট চিটি বনাব খুজিছে? এয়া চাওকচোন আপোনালোকে পৰিৱেশ, ইয়াত কিবা ছিষ্টেম আছে নেকি? ড্ৰেইনবিলাকেই খান্দা নাই, ড্ৰেইনবিলাকেই দ কৰা নাই। ড্ৰেইন দ নকৰিলে পানী কেনেকৈ যাব? চব ফুটুকাৰ ফেন বুলি কৈছোঁ নহয়, আপোনালোকে দেখি আছে চকুৰ আগত। সেইবিলাক কৈ যায়, যাওঁতে বহুত কথা কৈ যায়। আমিও তেওঁলোকক ভৰসা কৰোঁ, বিশ্বাস কৰোঁ, কাৰণ আমাৰ তাৰ বাহিৰে উপায় নাই। তেওঁলোকক বিশ্বাস কৰাৰ বাহিৰে উপায় নাই। এই অইলৰ যিটো পাইপলাইন আছে, আমি বাৰে বাৰে কৈ আহিছোঁ, অইলৰ পাইপলাইনটোৰ কাৰণে আমাৰ পানীখিনি ইয়াৰ পৰা ওলাই নাযায়। এই পানীখিনি ওলাই যাবৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা কৰিব লাগে। অইলৰ মানুহখিনিক মাতি আনি, অইলৰ যিখিনি বিষয়ববীয়া আছে তেওঁলোকক মাতি আনি গোটেই ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে। যিটো পাইপলাইন আছে, যিটো ভৰলুলৈকে পানীখিনি গৈছে, সেই ফ্ল'টো যোৱা ফ্ল' যদি কৰি দিলে হয় আজি এই দুৰ্দশা নহয়। এই কথাটোকে আমি বাৰম্বাৰ কৈ আছোঁ। মন্ত্ৰী ডাঙৰীয়াসকলে এই কথাটো কেলৈ বুজি পোৱা নাই? ইমান এটা চকুৰ আগত সৰু ল'ৰা ছোৱালীয়ে বুজি পাব যে সেই ড্ৰেইনটোৰ পানীখিনি যদি খোলা কৰি দিয়ে সেইফালে পানীখিনি বৈ যাব, ইয়াতে পানীখিনি জমা হৈ নাথাকে। এই বস্তুটো কৈ আমি হাৰি গ'লোঁ। অইলৰ বিষয়ববীয়াসকলক ইয়ালৈ মাতি আনিব নোৱাৰিলোঁ। ইয়াত আহি তেওঁলোকে ৰাইজৰ দুৰ্দশা নেদেখিলে। তেওঁলোকে নিজৰ গদিত বহি আছে, তাৰ পৰাই তেওঁলোকে নিজৰ কাম কৰি আছে, কিন্তু ইয়াত আহি এদিনো ইয়াত আহি নাচালে আমাৰ কি দুৰ্দশা হৈছে এই ৰাইজৰ।